আকাশবাণী তেজপুৰ এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ দম্পতী অনুষ্ঠানটি। আমাৰ আজিৰ দম্পতী হৈছে বিশিষ্ট নাট্যকাৰ, অৱসৰপ্ৰাপ্ত শিক্ষক, পৰিচালক, গীতিকাৰ, চিত্ৰনাট্যকাৰ পংকজ্যোতি ভূঞা আৰু তেওঁৰ সহধৰ্মিনী অভিনেত্ৰী, শিক্ষয়িত্ৰী ৰূপালীম বৰা। আপোনালোক দুয়োকে আমাৰ দম্পতী অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ। হয়, নমস্কাৰ। নমস্কাৰ। এতিয়া আপোনাৰ বহুতকেইটা পৰিচয় আচলতে, নাট্যকাৰৰ পৰা বুলি গীতিকাৰ, সংগীত পৰিচালক, কিন্তু তথাপিও মই নাট্যকাৰ হিচাপে যদি আপোনাক কওঁ, আপোনাৰ সেই পৰিচয়টো হয়তো আটাইকেইটাতকৈ অকণমান ওপৰত, হয়নে? সেইটো মইতো ক'বলৈ বেয়া, বেলেগে ক'লেহে বেছি ভাল লগা হয়। ঠিক আছে বাৰু। আমাৰ এটা গীত আছিলে হেমেন হাজৰিকাৰ ৰচনা কৰা, দিলীপ চৌধুৰীয়ে গাইছিলে, আপুনি শুনিছে নিশ্চয়, এই পৃথিৱীৰ নাটঘৰত মই হেনো ভাৱৰীয়া। তে মানুহৰ জীৱনটো এখন নাটকেই নেকি বাৰু? মানুহে কয় তেনেকৈ। মইতো বিভিন্ন ধৰণে পাওঁ মানুহৰ জীৱনটো, বেলেগ ধৰণে। আৰু নাটকৰ মানুহ হিচাপে মই নাটঘৰ হিচাপে যদি ভাবোঁ বা নাটক হিচাপেও যদি ভাবোঁ, তেতিয়াহ'লেও সেইটো এসম পৰ্যায়ৰ কথা। তাত বিভিন্ন ভাও, বিভিন্ন মুহূৰ্ত, ক্লাইমেক্স, এণ্টি ক্লাইমেক্স, খলনায়ক, নায়ক গোটেইখিনিয়ে থাকে। গতিকে শেষত সেই নায়কৰ বিজয় বা ঠিক কেতিয়াবা ট্ৰেজিক হয়, কেতিয়াবা খুব কমেডি কাৰবাৰ এটাও তাত থাকে। গতিকে মিছা নহয় কথাটো। নাটকৰ সমলবোৰ আপুনি চৰিত্ৰবোৰ ক'ৰ পৰা আহৰণ কৰে? মোৰ নাটকৰ চৰিত্ৰ সমাজৰে। মই খুব সমাজক লৈয়ে আমাৰ সদায় নাটক, সমাজতে সিঁচৰিত হৈ থকা, সিঁচৰতি হৈ থকা যিবিলাক চৰিত্ৰ আছে, আৰু ঘটনা বিশেষে, পৰিৱেশ বিশেষে, পৰিস্থিতি বিশেষে চৰিত্ৰবোৰ আমাৰ নিৰ্মাণ হয়। আপোনাৰ ঘৰ? মোৰ ঘৰ চতিয়াত। মই চতিয়াত থাকোঁ। চতিয়াতে মই ডাঙৰ হৈছোঁ। কিন্তু মূলতঃ মোৰ দেউতা আছিলে জামুগুৰিহাটৰ মাধৱ গাঁৱৰ, কিন্তু মই পঢ়া সূত্ৰে মই আহিলোঁ চতিয়াত থাকিব, মোৰ মাৰ মাক দেউতাকৰ ওচৰত। আৰু তাত থকাৰ পিছত মই এতিয়া আচলতে চতিয়াবাসী এতিয়া। আৰু বাইদেউৰ? মোৰ ঘৰ জামুগুৰিহাট, টুপিয়া বুলি কয়। এতিয়া দুইজনৰ কেনেকৈ ধৰণেৰে হ'ল সম্পৰ্ক? মই আচলতে এওঁক নাটকত চিনি পাইছোঁ। নাটকৰ জৰিয়তে জীৱনত প্ৰথমখন নাটক এওঁৰ নাটকে কৰিছিলোঁ। হয়। তেনেধৰণেৰে ঘৰৰ পৰা আগবাঢ়িল নে কথাটো, নে প্ৰেম বিবাহ? প্ৰেম বিবাহে প্ৰথমতে, প্ৰেম, তাৰপিছত ঘৰৰ পৰা। তাকে আগতে তেওঁ নাটক কৰিয়ে আপুনি অলপ নাটকতে চিনাকি আকৃষ্ট হ'ল, নহয় জানো? সেইধৰণে চিনাকি হ'ল। আপুনি অভিনয় কেতিয়াবা কৰিছিলে? মই সৰুতেই? নহয়, মই আগতে আচলতে অভিনয় কৰা নাছিলোঁ। এওঁ আমাৰ তাতে এখন নাটক এনেকৈ প্ৰথম মোৰ টুপিয়াত, আৰু তাতে এওঁক মাতিছিলে আৰু এখন নাটক কৰিবৰ বাবে। তাতে মই প্ৰথম চিনাকি হ'লোঁ। সেইখন নাটকতে চিনাকি আৰু এওঁৰ লগত। সেইখনেই প্ৰথম নাটক, চিৰিয়াখানা আছিলে নামটো। তাৰপিছৰ পৰা যাত্ৰা আৰম্ভ হৈছে কৰি থাকে? তাৰ পাছৰ পৰা বৰ বিশেষ মই কৰা নাই, তথাপি কৰিছোঁ দুই এখন। যি নহওক বাৰু, আমি শুনিম আপোনাৰ সংলাপ এটিও বাৰু, আপুনি অভিনয় কৰা নাটকৰে। দাদাৰ নাটকৰো হ'ব পাৰে, কথা নাই। আপুনি নাটক কেতিয়া লিখিছিলে প্ৰথম? চন তাৰিখটো খুব মনত নাই, কিন্তু 90 দশকৰ শেষৰ ফালে আৰম্ভ কৰিছিলোঁ। আৰু এনেই লিখা মেলা হিচাপে নাটকেই প্ৰথম আছিলে, বেলেগ আপুনি গল্প উপন্যাসো লিখিছিলে? নাই, মই প্ৰথম কবিতা লিখিছোঁ। প্ৰথম কবিতাৰ প্ৰতি সাধাৰণতে যিটো আকৰ্ষণ থাকে, সেইটোৱেই আৰু কলেজীয়া জীৱনত। আৰু সৌভাগ্যক্ৰমে মোৰ এনেকুৱা এটা হৈছিল ঘটনা, এইটো এটা ক'বলগীয়া কথা। মোৰ ঘৰখনত এতিয়াৰ আজিৰ অসমৰ এগৰাকী খুব জনপ্ৰিয় ঔপন্যাসিক মণিকুন্তলা বঁটা, তেওঁ মোৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল, তেওঁৰ দেউতা। আচ্ছা, তাৰপাছতে হ'ল কি, মই যেতিয়া ইয়াত চতিয়াত পঢ়িবলৈ আহিলোঁ, তেওঁলোকৰ পাৰ্টটো সিফালে আছিলে তেনেকুৱা, আৰু মই আহোঁ, তেওঁলোকক লগ পাওঁ, আৰু এই যে চিনাকি হ'লোঁ, তেতিয়া আমাৰ ভাৱৰ বিৰাট আদান প্ৰদান হ'ল মণিৰ লগত। আমি কবিতা বিষয়ে আলোচনা কৰোঁ। তেতিয়াতো চিঠি, সৰু সৰু চিঠি আমি ইজনে সিজনক দিওঁ। দিয়াৰ পাছত এই যে আকৰ্ষণ বাঢ়িল। তাৰপাছতেই চতিয়াত 1978ত ষ্টান্তিক বুলি এটা অনুষ্ঠান জন্ম লাভ কৰিছিলে। তেওঁলোকে এখন আলোচনী আৰম্ভ কৰিলে। তাত মই সহকাৰী সম্পাদক হিচাপে কাম কৰোঁ। তেতিয়া আমি স্কুল এৰিছোঁ, কলেজত ধৰিছোঁ, এনেকুৱা দিনত। ঠিক তেনেকুৱাতে অনুবাদক হিচাপে মই জড়িত হ'লোঁ। আৰু সেয়ে প্ৰথম আচলতে গল্প অনুবাদ কৰি ল'লোঁ, কবিতাৰ পিছত গল্প। তাৰপাছতে তাৰ 2মান বছৰৰ পাছত মই নাটকৰ লগত জড়িত হ'লোঁ তেওঁলোকৰ। প্ৰথম মই মিউজিক, দৃশ্যসজ্জা এইবোৰ কাম কৰিলোঁ। তাৰপাছতে হঠাৎ মোৰ এজন শ্ৰদ্ধেয় ককা
ককাইদেউ দীপক কুমাৰ গগৈ তেওঁ ঢুকালে তেওঁ এজন প্ৰখ্যাত নাট্যকাৰ তেওঁ লগত মোৰ খুব ঘনিষ্ঠভাৱে আমি দুইজনে কথা বতৰা পাতি নাটকৰ জন্ম দিবলৈ আৰম্ভ কৰিলোঁ প্ৰথম নাটকখন মোৰ তেওঁ লিখা এটা ষ্টৰীৰ ওপৰতে মই লিখিছিলোঁ তেওঁ দিয়া এটা ষ্টৰী তেওঁ কৈ থকা আমি আলোচনা কৰি থকা তেওঁ মানে সেইখন নাটকৰ তেওঁ ফুল লেংথখন তেওঁ লিখিছে আৰু যিখন 1/8 সেইখন মই লিখিছোঁ এইখনে মোৰ প্ৰথম আচলতে পিকনিকত টকা এখন ছবি আৰু আমি সেইখন নাটক প্ৰথম ডিফু সাহিত্য সভাই আয়োজন কৰা এটা প্ৰতিযোগিতালৈ পঠিয়ালোঁ মনে মনে মই প্ৰথম যেতিয়া হ'লোঁ পুৰস্কাৰ লাভ কৰিলোঁ তেওঁলোকে পাব্লিছো কৰিলে সেইখন মোৰ প্ৰথম কিতাপো সাহিত্য সভাই উলিয়াইছিলে হয় হয় মানে অনুপ্ৰেৰণা বুলি ক'লে আপোনাৰ সেই যিটো মণিকুন্তলা বাইদেউৰ কথাটো ক'লে তাৰ পৰাই আহিছে আচলতে মানে আমি দুইজনক মানে আচলতে প্ৰেৰণা যোগোৱাৰ নিচিনাই বুলি মই ভাবোঁ তেওঁ তেতিয়া প্ৰথম মানে সেই সৰু সৰু টুকুৰাত কবিতা লিখাৰ যিটো প্ৰয়াস তাৰপাছত কেনেকে গৈ মানে এইটো এটা পৰ্যায় পাইছেগৈ আমি ক'ব নোৱাৰোঁ যে কোনে কাৰ পৰা আমি পাইছোঁ আপোনাৰ নাটকত চৰিত্ৰত মানে যিকোনো এটা বাইদেউ আহিছে নেকি বাৰু কেতিয়াবা সোমাইছেনে বাৰু মানে লগ পোৱাৰ পিছত নাই অহা নাই এতিয়ালৈকে মানে সেইটো অভাৱ অনুভৱ কৰা নাই বাৰু মানে চৰিত্ৰ আপোনাৰ আহি আছে গতিকে মই ভবা নাই যে তেনেকুৱা এটা চৰিত্ৰ মোক লাগিব হয় হয় দাদাৰ কোনখন নাটক আপোনাৰ বেছি ভাল লাগে বহুত কেইখন আপুনি প্ৰায় 40খনমান নাটক লিখিছে আপুনি এতিয়ালৈকে প্ৰায় 40খনৰ বেছি হ'ব মোৰ নাটকৰ কথাই কৈছোঁ নাটক 70খন ন হয় সৰুৱে ডাঙৰে মিলাই আৰু কিছুমান ভাল লাগে বুলি ক'লে মই 1 নম্বৰতে প্ৰত্যাৱৰ্তনৰ পথত সত্য হয় তাৰপিছত মৌচুমী আহিব আৰু প্ৰেমৰ অন্তিম ছবিখন আৰু আপুনিতো অভিনয় কৰিছে বুলি কৈছেই বাৰু আগতে প্ৰথমতে কৰিছে কেইবাখনতো কৰিছে নিশ্চয় চাগে কৰিছোঁ দুখনমানত এওঁ মানে কি হয় অভিনয় প্ৰথম কৰিলে তাৰপাছতে আকৌ কিবা সাংসাৰিক জ্বালা স্কুলীয়া দায়িত্ব এইবিলাকক লৈ পেলাই অকণমান আঁতৰি থাকিলে কিন্তু তেওঁ লিখা মেলাক মই যিবিলাক কৰিলোঁ মোৰ চিৰিয়েল যিবোৰ মই লিখিছোঁ বা মই যিবিলাক এটা সময়ত খুব VCD চলিছিলে সেই VCDবিলাকৰ মোৰ ষ্টৰী মানে এনেকুৱা হয় যে মাহেকত 2খনো 3খনো লিখিবলগীয়া হয় মই কম মই এইটো ষ্টৰী দেখোন একো হোৱা নাই এটা ভাবাচোন ষ্টৰী এটা এইটো লাগেই তেনেকৈ মই লিখিছোঁ দুখনমান VCD সেইটোৱেই হয় মই সেই কথাটো লৈ আহিম বাৰু VCD কথাটো লৈ মানে দাদাৰটো এটা মই ক'লৈ যাওক পৰিচয় এটা লাভ কৰিছে অসমত জানে পংকজ্যোতি ভূঞা আপুনি মানে লগ পোৱাৰ পিছৰ কথা কৈছোঁ মই আপুনি কেনেধৰণে দাদাক সহায় কৰিছে এই ধৰণে মানে আপুনি দাদাই যে ক'লে ষ্টৰী এটা লাগে মই কৰিছোঁ বাৰু বহুতখিনি সহায় মই কথা সেইটোৱে যে ইজনে সিজনক কেনেধৰণেৰে মানে সহায় কৰে কেনেদৰে দাম্পত্য জীৱনত এটা কথা কৈছে আগতে আমি কি কৰোঁ নাটকবোৰ লিখাৰ পাছত মই দীপক দাৰ লগত শ্বেয়াৰ কৰোঁ আচ্ছা দীপক দাই খুব ধুনীয়াকৈ দীপক দায়ো আকৌ মোৰ লগত শ্বেয়াৰ কৰে আমি নাটকবোৰ কৰাৰ আগতে আমি লাগিলে প্ৰতিযোগিতাৰ মঞ্চতে কৰিম দুইজনে কিন্তু আমি আগতে খুব শ্বেয়াৰ কৰিলোঁ আমি খুব মজা কৰোঁ মানে বস্তুটো যে এইটো এনেকুৱা কৰিলে ভাল হ'ব এতিয়া দীপক দা হঠাৎ যেতিয়া ঢুকালে তাৰপাছত মই এতিয়া প্ৰথম মানে দৰ্শক হিচাপে মই কম যে এইটো বস্তুটো এনেকুৱা ভাবিছোঁ এইখন চিৰিয়েল এনেকুৱা হ'লে ভাল হ'বনে আৰু মোৰ কাহিনী আৰু এওঁৰ চিত্ৰনাট্যৰে বহুত কেইখন VCD ওলাইছেও বাৰু আমাৰ নামত আৰু দুইজনৰ নামত ভাল কথা মানে দুইজনে মানে সাংস্কৃতিক জগতখনত এই জানমণি বুলি আগৰ এটা চিৰিজ আছিলে খুব জানমণি অঞ্জনা জানমণি অঞ্জনা তাৰপিছত এই বাগানীয়া মানে বাগানত চলি থকা যিটো ভাষা চবেই যিটো গ্ৰহণ কৰে মানে এই চাদ্ৰীও নহয় মানে পিয়ৰ চাদ্ৰী নহয় এটা সময়ত এটা লেংগুৱেজ এটা চলিছিলে আৰু চবেই বুজি পোৱা মানে চব অঞ্চলতে চাহ বাগিচা সকলো অঞ্চলতে বুজি পোৱা এটা লেংগুৱেজ এটা আৰু সেই লেংগুৱেজটো লৈ পেলাই আমি কিছুমান লিখিছিলোঁ সেইবিলাকত এই হামাৰ ধনী বুলি এখন আছিলে NK প্ৰডাকশ্যনৰ পৰদেশী বাবু যতীন বৰাহঁতে সেইখিনি মোৰ কাহিনীত ওলাইছিলে আৰু তেতিয়া সেই কথালৈ আহিছে এতিয়া জানমণি অঞ্জনা বা এনেকৈ সেই সময়ৰ যথেষ্ট মানে ভিডিঅ' ছবি তাতে আপোনাৰ দীপক গগৈৰ নামটো পাইছোঁ আৰু আপোনাৰ নামটো মই পাওঁৱেই তেতিয়াও পাইছিলোঁ হয় কেনেকৈ জড়িত হ'ল NK প্ৰডাকশ্যনৰ লগত NK প্ৰডাকশ্যনৰ লগত মোৰ ভাতৃ ইও নাটকৰ সহকৰ্মী আমাতকৈ অকণমান জুনিয়ৰ সিহঁত ৰাজেশ ভূঞা তেওঁ এখন প্ৰথম কৰিলে তাৰপাছতে তেওঁ নাটকৰ যিজন গুৰু অজিত বৰঠাকুৰ সি আকৌ মোৰ ভাল বন্ধু গতিকে সেই সূত্ৰে আমি এখন স্কুল আছিলে নগাঁৱত সেই সময়ত অজিতৰ মই আকৌ ইয়াত এতিয়া ব্ৰিজ নাছিলে দলং নাছিলে কলীয় সময়ত সেই সময়তে আমি আকৌ তালৈ গৈছিলোঁ নাটকৰ এই আদান প্ৰদান কৰিবৰ কাৰণে পাঠৰ আদান প্ৰদান কিনো হ'ব পাৰে নাটক এখনত তেতিয়াতো এনেকুৱা মানে NSD বা এইবোৰ কথা তেতিয়া অহাই নাছিলে তে আমি ইজনে সিজনৰ ভাৱ বিনিময় কৰিয়ে নাটকবোৰ শিকা বুজা বা কৰাৰ কথাখিনি আমি ভাবিছিলোঁ কিতাপেই মূল বস্তু আছিল তেতিয়া সেইটো সময়তে ৰাজেশক পোৱা আৰু তেতিয়া সেই অজিতৰ নাটকবোৰ কৰে ৰাজেশৰ লগত সেইটো এটা সম্পৰ্ক আছিল আৰু পিছত সিয়ে প্ৰথম NK প্ৰডাকশ্যনৰ বান্ধৈ বুলি এখন CD কৰিছিলে বান্ধৈত নিপন দা আছিলে
গায়ত্ৰী আছিলে, অৰুণ হাজৰিকা আছিলে, ইহঁতে কৰিছে। সেইখন প্ৰথম লিখিলোঁ। তাৰ পাছৰ পৰা ই গ'লে নহয় জানমণিও লিখক, সেইটো আপুনি কাহিনীও লিখিছে আৰু চিত্ৰনাট্য লিখিছে। তাৰপাছতে 100খনতকৈ বেছিয়ে হ'ব। মই এদিন নাই মনত আছে মোৰ নাম মানে তালিকা এখন কৰিছিলোঁ, কিন্তু বিশেষত শেষ কৰিব নোৱাৰিলোঁ। মই বোলো এইখন থাকক। মই গম পাইছোঁ আপুনি মানে যিখিনি চাইছে সকলোৰে মনত আছে নামটো আপোনাৰ। হয়, যথেষ্ট সংখ্যক, আৰু সেইখিনি ধাৰাটো এতিয়া বন্ধ হৈ গ'ল আচলতে। হয়, আৰু খুব ভাল ষ্টৰিও আছিলে। মই এইটো নকওঁ, আমি কেতিয়াবা আলোচনা কৰোঁ ৰাইজৰ লগত যে সেই সময়ত লখিমী লিখিছিলোঁ মই, বা জানমণিয়ে হওক, সেই যিটো সেই সময়তে আমি এনেকে প্ৰডাকশ্যন হয় অনুৰাধা বুলি এখন চিৰিয়েলো কৰিছিলোঁ, মই লিখিছিলোঁ। হয়, তো সেইবোৰ কৰাৰ সময়ত আমি দেখিছোঁ যে নহয়, খুব ভাল ভাল ষ্টৰি মানুহে এতিয়াও মই ক'ৰবাত চাওঁ যে এইবোৰ ষ্টৰি কিয় আকৌ নকৰে, কিয় বহুতে মানে সহজ সৰল ষ্টৰি কিছুমান আছিলে। হয় হয়, আপুনি ভ্ৰাম্যমাণৰো নাটক লিখিছে? ভ্ৰাম্যমাণ লিখিছোঁ, দুখন। এতিয়া তেনে আহ্বান নাহে নেকি আপোনালৈ? আহে, কিন্তু মই মানে বৰ বিনম্ৰভাৱে তাৰ পৰা আঁতৰিহে থাকোঁ। হয় হয়, কাৰণ মই এনেকৈ ৰাজহুৱাভাৱেও ক'বলৈ অকণ অসুবিধাও লাগে কিছু কথা। মানে আপুনি অপেচাদাৰী যিটো আমাৰ নাট্য সেইটোৰ লগতে জড়িত হৈ বেছি ভাল পায়? ভাল পাওঁ মানে, আৰু দেখা যায় যে কিছু কথা আমি ভ্ৰাম্যমাণ থিয়েটাৰত সকলোৱে জানে আজিৰ তাৰিখত। তাত স্বাধীনতাটো নাই আচল কথা, খুব মানে সেইটো এটা কম ধৰণৰ বেলেগ বেলেগ বাতাবৰণ আছে। মই এটা শাৰীত ইয়াক ব্যাখ্যা কৰাটো অনুচিত। খুব ভাল মানুহো আছে, খুব ভাল মানুহ আছে, ভাল ব্যক্তিও আছে, খুব মানে সদিচ্ছাৰে নাটক কৰাৰ ইচ্ছাও আছে, কিন্তু কিবা কাৰণত হয় নুঠেগে। গতিকে আমি সেই গোটেইবোৰ আচলতে সানমিহলি কৰিব বিচৰা নাই। তেওঁলোকে এটা ভাল ইণ্ডাষ্ট্ৰি এটা চলাই আছে, আৰু বহুত দুৰ্যোগৰ মাজতো চলি আছে, মই জানো ভিতৰখন। কাৰণ মই তাৰ পিছত নিলিখাৰ পাছতো মই ডালমিয়া চিমেণ্টে যিটো উদীয়মান ভ্ৰাম্যমাণ বঁটা দিছিলে, তাৰ লগত মই খুব জড়িত আছিলোঁ ৩-৪ বছৰ। তেতিয়াও মই গম পাইছিলোঁ তেখেতসকলৰ কষ্টৰ কথা, তেওঁলোকৰ সংগ্ৰামৰ কথা। হয় হয়, পাৰ্থক্যটোতো মানে সেইটোতে ব্যৱসায়িক ভিত্তিত লিখা নাটক, আৰু আপোনাৰখন হ'ল আমি ব্যৱসায়টো আগত নাৰাখে। কথাটো হ'ল তেওঁলোকে সেইটো কৰিবই লাগিব। তেওঁলোকৰ এটা প্ৰথম মানে চৰ্তটোৱে হ'ল কি, যে আমি ব্যৱসায় কিমান কৰিব পাৰোঁ। অকণমান বাইদেউৰ ওচৰলৈ আহিছোঁ। আপুনি এগৰাকী শিক্ষয়িত্ৰী, গতিকে অভিনেত্ৰী হিচাপে আপোনাৰ শিক্ষাদানত মানে কেনেধৰণে সহায় হৈছে বাৰু? সহায় বহুত হয়, বহুত সহায়। আপুনি জানে বস্তুটো কৰি দেখুৱাব পাৰে, গোটেইখিনি কথা। অকণমান সংলাপ এটা আপোনাৰ পৰা শুনি লওঁ এইখিতে, নহয় জানো? দাদাৰ নাটকৰো হ'ব পাৰে। এওঁ মোৰ নাটক কৰিছে, 2খনমান নাটকৰ লগত জড়িত হৈ আছে। মানে কেতিয়াবা অভিনয় কৰিছে, কেতিয়াবা গোটেই বস্তুবোৰ তৈয়াৰ কৰাৰ ক্ষেত্ৰতো। আৰু এতিয়া তুমি যেনেকৈ কৈছা যে কেনেকৈ জড়িত, এতিয়া সংলাপ এটা তৈয়াৰ কৰাৰ ক্ষেত্ৰতো মানে মই বোলো এইটো মাতাচোন, মই কাৰোবাক মাতিব দিওঁ ন। গতিকে এতিয়া মাতিছে, তেওঁ এটা ডাইলগ মাতি শুনাব পাৰে। তুমি এটা হেৰি মাতি দিয়া, এই হাড়ে থকা তৰুলতা বুলি এখন নাটক আছিলে মোৰ। ধৰ্মঘটবোৰ যে এটা সময়ত যে খুব নিৰন্তৰ হৈছিলে, সেই ধৰ্মঘটটোক মানে ব্যৱসায় কৰি লোৱা এখন দোকান আছিলে। সিহঁতে মানে পতাকা বা এইবোৰ বস্তু, এই যে এটা যে চৌ যে পুৰি দিয়ে, প্ৰতিকৃতি এটা, সেইটোও বিক্ৰী কৰে। মানে নাটকীয় কথা অলপ। এই দোকান এখন আছিলে, সেইখন মিছা কথা নহয়। এই লাষ্ট গেটতে দোকান এখন আছিলে। আমাৰ ইয়াত অমুক অমুক বস্তু পোৱা যায়, পানীৰ বটললৈকে পায়। মই বোলো ইয়াত শিলগুটি আৰু মানে পকা চপৰাও পায় নাই, সেইটোহে ডাঙৰ কথা মই লিখিছিলোঁ। এগৰাকী তাতে তামোল পাণ বিক্ৰী কৰে। আচলতে মই কি হৈছিল, নলবৰীয়া এগৰাকী মানে তামোল পাণৰ দোকানী, আৰু অকণমান চেষ্টা কৰোঁ। বাপ্পা হাও, আমি ইতেহে বুজলো এই লাচিতে যে মাইমাকক কাটছিল, ইনে কটা নাছিল। আমি আচলতে গতে মখা মস্ত গাইৰা। আচলতে ইটাও আমাক এজন লাচিত লাগে। নলবাৰীৰ কথিত ভাষাটো নহয়, কথিত ভাষাটো। মই সেই তেনেকৈ সঁচা কথাত ক'বলৈ গ'লে বেলেগ বেলেগ চৰিত্ৰ ক'ৰবাত পাওঁ নেকি আনি পেলাই। আমি গোটেইখন অসমৰে মানুহ, গতিকে আমি য'ত ত'ত থাকোঁ ন, বিস্তৃত হৈ থাকোঁ। গতিকে আমি সেইবোৰ প্ৰতিনিধিত্ব কৰিব পাৰিলে ভাল লাগে। আৰু এটা তুমি হেৰিও, আৰু এখন মোৰ মধ্যাকৰ্ষণ বুলি এখন নতুন নহয়, দিন তেজপুৰত হৈ গৈছিলে। তাৰো এটা কেৰেক্টাৰৰ জন্মৰ লগত তেওঁ জড়িত, সেইটোও কৈ দিব পাৰে। সেইটো সেই মানে পুৰস্কাৰ দিছিলে মিয়া মানুহ এগৰাকী। মই এইটো প্ৰতীকধৰ্মী কাৰবাৰ এটা। আল্লাহ গো, সারা মানুষ কি পড়িয়া গেছে, মাটি নেবার মানুষ নাই যদি আমি এনে আমাকে দেন আমাকে দেন। আল্লাহ গো, টুকরা হলো মাটি এ পুরস্কার। আল্লাহ গো, মাটি রে মাটি, পুরস্কারে পুরস্কার, মাটি রে মাটি। আল্লাহ গো, পুরস্কারে পুরস্কার।
খুব সুন্দৰ আপুনি মানে যিটো সিহঁতৰ এক্সেণ্টে যিটো মানে আয়ত্ব কৰিছে আচলতে সুন্দৰভাৱে দুইটাৰে মই চাইছোঁ শুৱাই পৰিছে আপোনাৰ মানে কণ্ঠত এতিয়া অকণমান বেলেগ ধৰণৰ প্ৰশ্ন এটা মতভেদ মনোমালিন্য বা দাম্পত্য কলহ আমি যি বুলিয়ে কওঁ সকলোৰে জীৱনত থাকে থাকেনে বাৰু আপোনালোকৰ আছে চাগৈ আছে অলপ চলপটো থাকিবই তেনেকুৱা সৰু সুৰা থাকে কিন্তু বৰ দীঘলীয়া নহয় আৰু অভিমানত পৰ্যায়ত থাকে আৰু আচলতে গোটেই মানে সময় কম দিয়ে যে সেইটো কাৰণে কেতিয়াবা অকমান হয় মনোমালিন্য সময়টোৱে মূল মানে খলনায়ক আনকি আজিও হৈছে মানে মূল খলনায়ক মানে সময়ে মানে ক্ষতি কৰিছে আৰু সেই অভিমানটোৱে চাগৈ খঙলৈকে ৰূপান্তৰিত হয় বেছি নহয় আৰু আজিকালি বুজি পোৱা হলো আৰু কাৰ দাদাৰ এনেই খং আছে নাই বহুত কম ন আপোনাৰ আছে মোৰ আছে নাই ক'ব এতিয়া দাদাই কওকচোন বাৰু আছে নাই এওঁ খংটো থাকিলেও মই জানো মানে যে এইটো খং কৰ্পূৰৰ দৰে থাকে কালি এতিয়া ৰাতি 2টা বজাত আহি পালে আজি আমি এতিয়া ইয়ালৈ ওলাই আহিব লাগে মই মানে এওঁৰ লগত এই গাড়ীত 10 মিনিট আগলৈকে এটা কথা পাতিবলৈও সুৰুঙা নাপালো মানে ইমানেই ফোন আহিছে সেইবিলাক কথাতে অকণ খং উঠে আৰু মাজে মাজে ব্যস্ত মানুহ সকলোৱে বিচাৰে নহয় জানো আৰু এই দৈনন্দিন জীৱনৰ যিটো দায়িত্ব কেনেধৰণে ভাগ কৰে আপোনালোকৰ পৰিয়াল আমাৰ ল'ৰা এটা কি কৰি আছে এতিয়া এই পঢ়ি আছে বাংগালোৰত BDS কৰি আছে হয় মানে কেনেধৰণৰ দায়িত্ববোৰ আপুনিয়ে চাগৈ পঢ়া শুনাৰ ক্ষেত্ৰত চাইছিলে বেছিকৈ ময়ে চাইছিলোঁ বাৰু তেওঁতো সময় নাথাকে সেইটো বহুত ঘৰতে এইটো হয় আচলতে মাকগৰাকীয়ে চাবলগীয়া হয় এতিয়া মই দিব পাৰোঁ মই যেতিয়া অৱসৰ ল'লোঁ এতিয়া মই কি কৰোঁ মানে বাংগালোৰ গুচি যাওঁ এতিয়া এই বছৰে 3 মাহ 4 মাহ প্ৰায় 4 মাহ বাংগালোৰত থাকিলোঁ ল'ৰাৰ লগত থকা বুলি নহয় আচলতে মোৰ লিখা মেলা কাম কিছুমান তাত খুব সুন্দৰভাৱে হয় আজৰি সময়ো থাকে গতিকে সেই বুলিয়ে মই আচলতে ল'ৰাক লাইফটোত বোলো অকণ সময় দিওঁ তাৰ লগত সেই বুলিয়ে মই আচলতে তাত থাকোঁ দাদাৰ 2টা ভাল লগা গুণ আৰু 2টা বেয়া লগা যদি ক'বলৈ কওঁ আপোনাক ভাল লগা বুলি ক'লে মই এওঁৰ এটা গুণ মানে বিৰাট মই মানে আচৰিত হওঁ মানে ধৈৰ্য বহুত বেছি মানে যিকোনো কামতে মানে কোনো ক্ষেত্ৰত মানে মানে হেৰি হৈ নাযায় মানে এক্সাইটেড নহয় মানে সেইখিনি মানে মই এওঁৰ পৰা বহুত শিকিছোঁ মানে নাটক এখন কৰিবলৈ লোৱাৰ আগমুহূৰ্তটো মইহে বেছি নাৰ্ভাছ হওঁ মানে নাটক হ'ব মানে একেবাৰে মানে চাইলেণ্টলি মানে বিৰাট ধুনীয়াকৈ থাকে আৰু কিবা খং উঠা কথা বা বেয়া লগা তেনেকুৱা নাই চাগৈ বেয়া লগা আৰু দাদাই কি ক'ব এই ক্ষেত্ৰত বাইদেউৰ তেনেকুৱা ভাল লগাটো বহুত আছে ভাল লগা এটাটো ভাল লগা হ'ল কি আগতে তেওঁ কটনত পঢ়িছিলে পঢ়োঁতে হোষ্টেলত থাকিল মানে তেতিয়া বনোৱা মেলা এইবোৰ নিশিকিলে তাৰপাছতে পাছ কৰি ওলাই আহিয়েই মাষ্টৰণী হ'ল শিক্ষকতা বিয়া হ'ল তাৰ পিছতে গতিকে এটা দেখিলোঁ যে এই এটা বস্তু মই খুব ভাল এটা খুব ধুনীয়া ৰান্ধিব জানে মানে হঠাৎ মানে জুতি লগাই ৰান্ধিব পৰা হ'ল আৰু এইটো মানে চবেই জানে আমাৰ যিটো মানে আমাৰ ফ্ৰেণ্ড চাৰ্কুলেই হওক বা আমাৰ নাটকৰ যিটো পৰিধি আছে এতিয়া সেইটোত মানে চবেই যে খুব ধুনীয়াকৈ ৰন্ধা বঢ়া কৰিব জানে আৰু হাঁহি মাতি থাকিব পাৰে খুব ধুনীয়াকৈ আৰু মানে তেওঁৰ ফ্ৰেণ্ড চাৰ্কলটো বৰ সক্ৰিয়কৈ ৰাখিব পাৰে মোৰ ফ্ৰেণ্ড চাৰ্কলটো খুব কম আমাৰ যিটো ক্লাবৰ যিখিনি আছে মোৰ পঢ়াৰ লগ যিকেইটা আছে সেইকেইটাই আৰু নাটকৰ যিকেইটা লগ আছে ইমানেই কিন্তু এওঁৰ মানে এইটো অলপ পৰিধিটো অকণ ডাঙৰ আপুনি লিখা মেলা কৰিছিল নেকি বাইদেৱে অলপ কৰোঁ আৰু এইটোতো আপুনি সহায় কৰিছে বুলি কৈছে সেইটো অন্য ধৰণে আওপকীয়া হ'লে লিখা মেলাই হয় আপোনাৰ মনৰ ভাৱ এটা আপুনি যেনিবা প্ৰকাশ কৰা নাই দাদাৰ কলমেৰে প্ৰকাশ হৈছে আপুনি জুমুতটো দিছে নহয় কিছুমান ষ্টৰিটো পুৰা তেওঁ লিখিছে পুৰা ষ্টৰি তেওঁৱে লিখিছে যেনে এই এখন VCD মাজতে খুব পপুলাৰ ৰূপালী বুলি বিহুৰ সেইখনো তেওঁ লিখা মই নামো দি দিছোঁ বহুত CD কাৰণ বোলো নহয় নামটো তোমাৰ থাকক পিছত তুমি কেতিয়াবা অনুভৱ কৰিবা নিশ্চয় ভাল কথা আচলতে স্মৰণীয় মুহূৰ্ত কিবা আছে নেকি কেইবাটাও বসন্ত পাৰ কৰিলে দুইজনে একেলগে জীৱনত তিতা মিঠা বহুত অভিজ্ঞতা হয় কেতিয়াবা কিছুমান মনত থাকি যায় যে এইটো ঘটনা মানে পাহৰিব নোৱাৰা দুখজনকো হ'ব পাৰে সুখৰ ঘটনাও হ'ব পাৰে মোৰতো চবেই মনত আছে মোৰ কোনো এটা মুহূৰ্তই মোৰ বেয়া যেন নালাগে মানে মই জীৱনৰ মানে প্ৰত্যেকটো মুহূৰ্ততে মই মানে নিজকে মই এটা ভাবোঁ মই বিৰাট সুখী মানুহ বুলি মই নিজকে ভাবোঁ টকা পইচাও কেতিয়াবা বহুত অভাৱ হয় মানে ঈশ্বৰৰ কৰাত যেনিবা চলি থাকিব পাৰোঁ ন কিন্তু ঘটনা হ'ল কি কেতিয়াবা সেইটোও মই দেখোঁ যে নহয় সেইটোও চলি যায় মই সেইটোৱে কৈছিলোঁ মানে যিকোনো দুখৰ মুহূৰ্তত মানে এওঁ বিচলিত নহয় মানে কেতিয়াও সেইটো ডাঙৰ কথা আচলতে দেই এইটো উঠা নামতে থাকেই জীৱনত নহয় জানো এইটো একেধৰণে নাযায় সৰলৰেখা নহয় আমাৰ জীৱনটো নহয়
নহয় আৰু সেইটো মই ভাবোঁ কি সেই কথাবোৰ বুজি উঠিব লাগে যিটো অসম্ভৱ তে সেই বস্তুটোৰ প্ৰতি আমি মানে মই এৰিও দিওঁ যে এইখিনি নহয় ইয়াৰ পৰা আকৌ নতুনকৈ আচলতে আমি আকৌ আৰম্ভ কৰিব পাৰোঁ আমি জীৱনত বহুত বিভিন্ন ক্ষেত্ৰত কেতিয়াবা প্ৰতাৰিতও হৈছোঁ কেতিয়াবা আমি ভবামতে কামটো হৈও উঠা নাই সেইটো সেই তিতা অভিজ্ঞতা সেইটো কথা যে প্ৰতাৰিত বহুত ক্ষেত্ৰত মানে সেইটো সীমা সংখ্যাহীন মানে আমি যিবিলাক কথা আমি আচলতে শ্বেয়াৰ কৰাটো অনুচিত গতিকে আমি সেইটো মনতে ৰাখিও থওঁ কিন্তু আমি কাৰো প্ৰতি মই এওঁক সদায় কওঁ যে কাৰো প্ৰতি বিৰূপ ভাৱ এটা নল'বা নহ'লে নিজৰ কাৰণে যি আমাক কেতিয়াবা হয়তো ক্ষতিও কৰিছে বেলেগ বেলেগ ধৰণে তেওঁলোকৰ প্ৰতিও তুমি মানে সেই ভাৱটো নাৰাখিবা ৰাখি থ'লে কি হ'ব তুমি সেইখন সমাজত গৈ তুমি থিয়ও হ'ব নোৱাৰিবা তাতকৈ তুমি সেইবোৰ অতিক্ৰম কৰিবৰ কাৰণে বেলেগ এটা ৰাস্তা থাকে পৃথিৱীত চব ৰাস্তা থাকে খোলা থাকে খালি তুমি সেই ৰাস্তাটো পথটো বিচাৰি উলিয়াব লাগে আৰু সেইফালেদি গুচি যাব লাগে আপুনি নাটক পৰিচালনা কৰে নিজৰ নাটক আপুনি পৰিচালনা কৰিছে আপোনাৰ নাটকখন যদি বেলেগে পৰিচালনা কৰে আপুনি 100% সন্তুষ্ট হয়নে বাৰু মই নিজে কৰিলেও নহওঁ মই এটা ভাবোঁ কি মই এটা বস্তু জন্ম দিলোঁ জন্ম দিয়াৰ পাছত মই কিন্তু খুব এনজয় কৰোঁ মানে ভাল লাগে মোৰ এটা বস্তু যে মই এটা বস্তু জন্ম দিলোঁ তাৰ পাছত মই মানে সেইটোক লৈ পেলাই মই ভাবি থাকোঁ যে এইটো মোৰ সন্তুষ্টি মোৰ নাথাকে কিন্তু মই সেইটোক লৈ আৰু দ্বিধাবোধ নাথাকে যে এইটো মই এইখিনি কাৰণ আমি এটা পৰ্যায়লৈকে কৰিব পাৰিলোঁ এটা সময়ত নেক্সট আকৌ অকণ সময়ত হয়তো আমি তাক আকৌ উত্তৰণ ঘটাব লাগিব বা ঘটোৱাটো উচিত মই সেইটোহে ভাবোঁ কেতিয়াবা সা সুবিধাৰ কাৰণেও সুবিধা হয় পৰিচালনা এতিয়া মোৰ নাটকখন কৰিছে দুলীয়াজানত পবিত্ৰ চেতিয়াই এতিয়া মই তেওঁৰ লগত ফোন যোগে যিমানখিনি পাৰোঁ সিমানখিনিহে মই কৰিব পাৰিম গতিকে মোৰ যদি ওচৰত হ'লহেঁতেন তেতিয়া মই হয়তো গ'লোহেঁতেন কিন্তু ইমান দূৰলৈ মোৰ যোৱাটো বাস্তৱিকতা এতিয়া মানে সম্ভৱপৰ নহয় আপুনি 70খনমান নাটক লিখিছে বুলি কৈছে আপোনাৰ আৰু মানে প্ৰত্যেকখন নাটকৰে আপুনি শ্ৰেষ্ঠ পাণ্ডুলিপিৰ বঁটা পাইছে মানে চাইছোঁ বুলি কৰ্মৰাজি প্ৰত্যেকখনতে আপুনি শ্ৰেষ্ঠ পৰিচালক গতিকে আপোনাৰ নাটকৰ যিটো মানে মানদণ্ড সেইটো সকলোৱে অনুভৱ কৰে সেইকাৰণে হয়তো পংকজ্যোতি ভূঞাৰ নামটো অসমৰ চৌকে কোণে বিয়পি পৰিছে আমি চেষ্টা কৰোঁ বাকীখিনিতো হোৱাটো সেইটো বিচাৰোঁ আপোনাৰ বিনম্ৰতা আপোনাৰ আচলতে সেইটো প্ৰত্যেক ব্যক্তিয়ে তেনেদৰেই কয় যে মই একো কৰাই নাই হয় আমি সেইটো আমি তেনেকেই ভাবোঁ আমি মানে কি ধৰক আমি যদি সন্তুষ্ট হৈ পৰোঁ তেতিয়াহ'লে আমাৰ সৃষ্টিৰ দেখোন গোটেই কাৰবাৰটো তাতেই স্থবিৰ হৈ যাব অহংভাৱ এটা আহিবই গতিকে সেই বস্তুটোৱে আমাক শেষ কৰিব ন গতিকে গোটেই মহাভাৰতখন জানো অহংকাৰতে শেষ হোৱা নাই গতিকে আমি ভালকেই জানো আৰু তেনেকেই আমাক যিবিলাক মহান মহান গ্ৰন্থ আছে সেইবিলাকে আমাক শিকাই গৈছে যে বাকী চব কৰা অন্ততঃ অহংকাৰটো নকৰিবা বা দুৰ্নীতি নকৰিবা আপোনাৰ ল'ৰাৰ এই ক্ষেত্ৰত কেনেকুৱা সংস্কৃতিৰ লগত তাৰ ভাল সি যদিও এক্টিভলি সি নাই জড়িত নহয় কিন্তু মই যিমান দূৰ দেখিছোঁ মানে তাৰ যথেষ্ট ৰাপ আছে আৰু মিউজিক আৰু পৰিচালনাত তাৰ যথেষ্ট জ্ঞান আছে সময় পোৱা নাই কৰিবলৈ সময় পোৱা নাই কিন্তু এটা মোৰ বিশ্বাস আছে যে সি খুব ধুনীয়াকৈ মিউজিকৰ কাম কৰিছে বংশগতভাৱে এইটো এটা আহিবই তাৰ আচলতে নহয় জানো এতিয়া বাইদেউকে সুধিছে প্ৰথম মানে সপোন সকলোৰে থাকে পৃথকে দেখাই হওক বা দুইজনে একেলগে দেখা এই সপোনবোৰ পূৰ হৈছেনে আপোনালোকৰ নে আছে আৰু পোন জানো কেতিয়াবা শেষ হ'ব পৃথকে দেখাই হ'ব পাৰে বা দুইজনে বাৰু আমি এইটো কৰিম দেই তেনেকুৱা এটা বহুখিনি সপোন পূৰ হৈছে বহুখিনি হ'বলৈ বাকীও আছে আৰু দাদাৰ ক্ষেত্ৰত মোৰতো মই যথেষ্ট সুখী চবেই সোধে তুমি কিয় চিনেমা এখন কিয় নকৰা এনেকৈও কয় মোৰ চিনেমা কৰিব আচলতে কি এনেকুৱা নহয় যে আমি জড়িতই হৈ আছোঁ বিভিন্ন ধৰণে আৰু মই নিজেও বহুবাৰ সুবিধা পাইছোঁ যে এখন চিনেমা এখন পৰিচালনা কৰি উলিয়াই দিব লাগে বহুতবাৰ কিন্তু মই বিনম্ৰভাৱে সেই বস্তুটোৰ পৰা মই আঁতৰিও আহিছোঁ বহুতবাৰ নকৰা কাৰণটো কি নকৰা কাৰণটো হ'ল কি যে মই এইটো ভবা নাই যে মই আঁতৰি থাকিম সেইটো নহয় কিন্তু যিটো দেখিছোঁ মই এইখিনিতে মই সুখী হয়তো কৰিম আৰু এটা সপোন আছে আমাৰ এখন মানে ড্ৰামা স্কুল এখন আমি ঘৰতে খুলিম বুলি ভাবিছোঁ স্কুল বুলি নহয় মানে এটা চৰ্চা কেন্দ্ৰ নিৰ্দিষ্ট চৰ্চা কেন্দ্ৰ এটা হয় আৰু ভ্ৰমণ কৰে আপোনালোকে বেলেগ বেলেগ কাৰণতহে হয়গৈ বেছিভাগ ভ্ৰমণ মানে চিকিৎসাজনিত বহুবাৰ গৈছোঁ বহুবাৰ বেলেগ বেলেগ ঠাইলৈ আমি গৈছোঁ কিন্তু বেছিভাগ তাৰ মূলতঃ কাৰণটো চিকিৎসা তাৰপিছতে তাৰ লগত আৰু অতিৰিক্ত 2-3 দিন এনেকুৱা ভ্ৰমণ বাকী আমাৰ মোবাইল পাৰ্টিবিলাক আহিলে চাই ভাইমানৰ নাটকটো আপুনি লিখিছে মই বহুত দিন
ভ্ৰাম্যমান নাটক চোৱাটো খুব কম হয় কিন্তু আমি ইষ্টান্তিকৰ নাম কৈছোৱে ইষ্টান্তিকৰ হৈ প্ৰথম উত্তৰ পাৰত হয়তো তেজপুৰতো অহা নাছিলে তেনেকুৱা সময়তে আমি থিয়েটাৰ পাৰ্টি চতিয়ালে আনিছিলো চিনেমাও তেনেকে আমাৰ অসমীয়া চিনেমা আহিলে নিশ্চয় চাই অসমীয়া চিনেমাটো চাওঁ বাৰু আমি চাওঁ অসমীয়া চিনেমাটো আচলতে আমি কৰ্তব্য হিচাপে ধৰিব লাগে কৰ্তব্য হিচাপে চাওঁ কেতিয়াবা মানুহ গোটাই 10 জন একেলগে কৰি লগত লৈও যাওঁ চাবলৈ কাৰণ আজিকালি ন্যূনতম 6 জন মান নহলে আকৌ নচলে আমাৰ তাতো 10 জন হ'ব মই আকৌ এবাৰ এখন চিনেমা অকলে চাইছো পেমেন্ট কৰি দিছে আপুনি চাগৈ নিশ্চয় নাই কৰা মই এইটো আচৰিত মই বাংগালোৰত চিনেমাখন চালো এখন হিমাংশু প্ৰসাদ দাসৰ লাষ্ট জয় হনুমেন মই ফটো উঠাই থৈছো মানে মই যে অকলে চাইছো কোনো মানুহ নাই শূন্য প্ৰেক্ষাগৃহত বহি পেলাই আমাৰ ইয়াত নচলে কিন্তু তাত মই আচৰিত পালো মই যেতিয়া টিকট কাটিলো কোনো মানুহ নাছিল অকলে চাইছো মইতো ফোন কৰি খবৰ দি লগত লৈ গৈ ইয়াত 6 জন লাগে বুলি কয় তেওঁলোকে যে 6 জন হলে আমি চলাব পাৰিম ময়ো সেইটো ভাবিছিলো যে নহ'ব নেকি শ্ব'টো তাৰপিছত দেখিছো মই সুধিলো হ'ব নাই কৈছে হ'ব আপুনি টিকট কাটিছে নহয় মই কাটিছো তেতিয়াহ'লে বহক আমি চলাম আপুনি সংগীত পৰিচালনা কৰিছে মানে মই নাটকৰ সংগীত পৰিচালনা বহুত সংগীতৰ আপোনাৰ নিশ্চয় আপুনি শিক্ষা নাই মোৰ আনুষ্ঠানিক শিক্ষা নাই মই এইটো বৰ মানে বিনম্ৰতাৰে কওঁ যে মই যিখিনি সংগীতৰ লগত মোৰ যিটো যাত্ৰা মই খুব তলৰ পৰ্যায়ৰ মই কৰ্মী আচলতে একেবাৰে তাৰপিছতে সেইফালৰ পৰা গৈ শ্ৰোতাও বহুত ক্ষেত্ৰত বেছি জানে আচলতে এজন সংগীত শিল্পীয়ে পৰিৱেশন কৰা গীতটোৱে শ্ৰোতাজনে ক'ব যে সি ভাল গাইছে নে বেয়া গাইছে গতিকে সেইটো কিন্তু মই কাম কৰাৰ ক্ষেত্ৰখন কিন্তু মই য'ত কাম কৰিছোঁ মোৰ হয়তো মোৰ সৌভাগ্য যে মই ভাৰতবৰ্ষৰে এগৰাকী প্ৰখ্যাত সংগীতজ্ঞ কবিৰ সুমন চট্টোপাধ্যায় তেওঁৰ লগতো মই কাম কৰিছোঁ হৈমন্তী শুক্লাৰ লগতো মই মোৰ গান গাইছে বা বিৰল অভিজ্ঞতা যেনেকা জেপিদাৰ লগত মই বহুত কাম কৰিছোঁ তাৰপৰা মনোজস্তা মহন্ত শান্তা বাইদেউ বা এই শেহতীয়াভাৱে মোৰ গান গাইছিলে গায়ত্ৰী হাজৰিকা তেখেত ঢুকালে অলপ দিনৰ আগতে তেখেতে যিটো প্ৰাগ চিনে এৱাৰ্ডত যিটো গীত গাইছে সেইটো ময়ে লিখা পাইছোঁ গতিকে তেনেকে মানে মোৰ কিবা আচলতে সৌভাগ্য নেকি গতিকে সেই বস্তুবিলাকত মই জড়িত হ'বলৈ সুবিধা পাইছোঁ হয় দীপেন বৰুৱাই মোৰ গীত গাইছে গতিকে আৰু মই যিখন চুটি ছবি কৰিছোঁ বা যিবিলাকত অনুৰাধাৰ কথা ক'লোঁ তাত জুবিনে কৰিছে কাম আৰু মিউজিক কৰিছে অনুৰাগে কৰিছে সেইবোৰ কৰিব সময়তো মই সংগীতৰ লগত মানে খুবেই একে কাষ চাপি আছোঁ বুলি ক'লে হয় আচলতে ইমান সময় কথা পাতি আপোনালোকৰ দেখিছোঁ দুইজনকে মানে দাম্পত্য জীৱনত আপোনালোক যথেষ্ট সুখী আৰু এই প্ৰশ্নটো হয়তো মোৰ অপ্ৰাসংগিকে হ'ব যে জীৱনত কিবা আক্ষেপ থাকিল বুলি ভাবে নেকি মানে কিবা কৰিব নোৱাৰিলোঁ তেনেকুৱা আচলতে আমাৰ খুব ডাঙৰ সপোনেই নাই ঘৰ এটা বনাইছোঁ ঘৰটো বনাবৰ সময়ত মানে এওঁ কৈছে ঘৰটো লাগিব জানো আমাৰ দেখোন 50 চনত ককাই বনোৱা ঘৰটো আছে সেইটোৱে বনালোঁ আমি একদম ধুনীয়াকৈ তাৰপিছতে ভাবিলোঁ এবাৰ বিশ্বনাথ চাৰিআলিটো অকণমান সৰুকৈ মাটি আছিলে তাতে নহয় ইয়াতে বনাওঁ সৰুকৈ বনালোঁ সেইটো বনাইছোঁ সেইটো এওঁ কৈছে এইটো সম্পূৰ্ণ নহ'ব নেকি মোৰ ওচৰত নহ'লেও নাই যিমানলৈকে মই কৰিব পাৰোঁ সিমানখিনিলৈকে মোৰ গতিকে মানুহৰ আচলতে সপোন শেষ নহয় ন গতিকে আমি যিমানখিনি আমাৰ যিমান আছে সিমানতে আমি সুখী সেইটোৱে ডাঙৰ কথা আপোনাৰ সিদ্ধান্তত বাইদেৱে সহমত প্ৰকাশ কৰাটোৱে সেইটোৱে এটা সুখৰ এটা লক্ষণ আচলতে আমি বোলে গাড়ী এখন কেতিয়াবা ভাবোঁ যে মই কওঁ যে মই অল্টো এখন কিনিম এওঁলোকে কয় নহয় তাতকৈ অকণমান ডাঙৰ এখন লাগে এওঁলোকে মোক কেতিয়াবা কয় কিয় কৈছে নহয় কেতিয়াবা গুৱাহাটীত গ'লে বেগ চেগ নিবলৈ ভাল ঠিক আছে অকণমান তাতকৈ ডাঙৰ চাওঁ গতিকে আমাৰ এনেকুৱা নহয় যে এইটো খুব ডাঙৰ আমি কিবা কৰিম আমি খুব সৰুতেই সুখী হ'বলৈ আচলতে মানে চেষ্টা কৰোঁ সেইটো ডাঙৰ কথা আৰু প্ৰত্যেকেই সেইটো কৰাই উচিত আচলতে এতিয়া আচলতে আপোনাৰ যথেষ্টখিনি কথা পাতিবলগীয়া আছে সময় আমাৰ সীমিত আপোনাৰ এতিয়া গোটেইখিনি বিষয়ে সামৰাটো অসম্ভৱ আমাৰ দূৰদৰ্শনৰ ধাৰাবাহিকৰ পৰা আৰম্ভ কৰি জানমণি অঞ্জনাৰ কথা পাতিলৈ আমি এটা কথাই নুসুধিলে হয়তো আধৰুৱা হ'ব কৃপাবৰ কৌতুক গোষ্ঠী কাৰণ আমিও উপভোগ কৰিছিলোঁ আগতে আৰু নেপথ্যত যে আপুনি আছিলে এই কথাটো আমি ধৰক পিছত গম পাইছোঁ অকণমান কওকচোন কৃপাবৰ কৌতুক সেইটো এটা তেনেকুৱা মোৰ কাৰণে সৌভাগ্যৰ কথা মই যেনেকৈ দীপক দাৰ লগত মানে আমি কথা বতৰা পাতি নাটকৰ কাম কৰিছোঁ ঠিক তেনেকৈ আমি সেই সময়তে দীপক দা আৰু জ্যোতি ভূঞা এওঁলোকে আৰু দেৱানন্দ শইকীয়া এই তিনিজনে মানে মিলি পেলাই সেই সময়তে এটা কৌতুকৰ কাম কৰিছিলে অতুল বচনি পিছত আহিছে তাৰ পাছত তেওঁ জ্যোতিদা বিশ্বনাথ চাৰিআলিলৈ যেতিয়া গুচি গ'ল এক পৰ্যায়ত তেওঁ অকণমান আঁতৰি যোৱাৰ নিচিনা হ'ল তাৰ পাছতে আমি দ্বিজেন মহন্ত দ্বিজেন দাই মোৰ নাটকত মই যে কৈছিলোঁ অমৰাৱতী অতিথি তাত অভিনয় কৰিবলৈ দ্বিজেন দা আহিলে দ্বিজেন দা অহাৰ পাছত এই দ্বিজেন দাৰ লগত আকৌ আমাৰ এটা
সমন্বয় বণ্ডিং এটা হ'ল হোৱাৰ পাছত আমি ডিজাইনাৰ তেতিয়া কিছুমান মিমিক্ৰি কৰি থাকে মাইম কৰে মিমিক্ৰি কৰে তাৰপৰা সেইবোৰক লৈ পেলাই আগৰ যিটো আছিলে মানে আমাৰ চেণ্টিমেণ্ট আছিলে এই কৌতুক কৰা তো সেই সময়ত মানে চবেই ক'লে তুমি লিখা আমি লিখিলোঁ দীপক দায়ো লিখিলে লিখাৰ পাছত সেই অনুষ্ঠানবিলাক আমি কৰিলোঁ কৰিব লওঁতে মানে সেই সময়ত মই ডিজাইন কৰোঁ খুব ধুনীয়াকৈ তেতিয়া মোৰ পৰ্যায়ত আৰু মোৰ ধুনীয়াটো আৰু মই যিমানটো পাৰোঁ সেই ডিজাইনটো কৰিলোঁ কৰাৰ পাছত আমি পাব্লিচিটিও কৰিলোঁ সেই সময়ত প্ৰান্তিকত মানে কোনো বিজ্ঞাপন ওলোৱা নাছিলে আমি কি কৰিলোঁ প্ৰান্তিকত মানে প্ৰথমবাৰ বিজ্ঞাপনটো যিমতে ভৱন শইকীয়া ছাৰ আছিলে ছাৰে সেই সময়ত মানে সেইখন পাব্লিছ কৰিব নকৰা আমাৰ এটা মানে মনত ভয় আছে যে এইখন কৰিব জানো এই অনুষ্ঠানটো কিন্তু আচৰিত কথা তেখেতসকলে অতি ন্যূনতম এটা মাচুল লৈ পেলাই আমাৰ বিজ্ঞাপনবোৰ নিয়মিতভাৱে সেই সময়ত তাত মানে প্ৰচাৰ কৰি দিছিলে সেইটো আমাৰ কাৰণে খুব এটা সৌভাগ্যৰ কথা বুলি ভাবোঁ গতিকে আমি সেই সময়ত তাত সেই কাম কৰিলোঁ আৰু তলত যিখিনি সংগীতৰ কথা আছিলে সেইখিনি কাম কৰিলোঁ পৰ্যায়ক্ৰমে পিছত বেলেগ বেলেগ মানুহ ইয়াত জড়িত হৈছে অতুল দা সেই সময়ত বিশ্বনাথ চাৰিআলিত আছে আৰু অতুল পাচনি সেই সময়ত আমি দেখিলোঁ যে এইজনো এজন ভাল অভিনেতা গতিকে অতুল দাক আমি সেই সময়ত প্ৰথম নাটক কৰিবলৈ তেওঁ সুকীয়াকৈ কৰি আছিলে অনুষ্ঠান পিছত আমাৰ লগত আহিলে আমাৰ লগত বহু বছৰ তেখেতে মোৰ নাটক কিবা এটা হৈ আছে কৰিবৰ সময়ত প্ৰথম 20 মিটাৰ এৰাতি অকলে যেতিয়া কৰিছিলে তেওঁ এটা সৰু চৰিত্ৰৰ কাৰণে তেওঁ বিৰাট মোৰ ওপৰত ক্ষুব্ধ আছিলে ইমান সৰু কেৰেক্টাৰ মোক দিছা মানে ৰাস্তা মঞ্চদি পাৰ হৈ যাব লাগে খালি ইমানেই কাম কিন্তু মানে পিছত তেওঁ যেতিয়া শ্ৰেষ্ঠ অভিনেতা হ'ল সেইখন কম্পিটিশ্যনত সেইবাৰেই ভাৰতবৰ্ষৰে এগৰাকী প্ৰখ্যাত পৰিচালক অতুল বৰদলৈ যি কল্লোল তৈয়াৰ কৰিছিলে বনৰীয়া ফুল কৰিছিলে তেওঁৰ দৃষ্টিত পৰিল আহি পেলাই মোক ক'লে এই ল'ৰাজন কোন তাৰপৰা তেওঁক সেই সময়ত সিংহৰ বুলি মানে চিনেমাখনত তেওঁক কাষ্টিং কৰিছিলে সেই সময়ত গুণীয়ে মানে গুণৰ মূল বুজাই যিটো আৰু তেতিয়াই মোক সিংহৰ বাবে অতুল দাই কৈছিলে তুমি যি বজাইছা ইয়াত নাটকত সেইখিনিয়ে মোৰ চিনেমাটো সমানেই বজাই দিয়া একো বেলেগ কৰিবলগীয়া নাই তো সেইটোৱে মই কৰিছোঁ বেলেগ একো কৰা নাই আৰু তেওঁৰ লগত গৈ পেলাই মই মাদ্ৰাজো পাইছোঁ 3 মাহ 4 মাহ আছোঁ থাকি পেলাই জানি বুজি যিখিনি শিকিছোঁ সেইখিনিয়ে কৰিছোঁ আৰু পিছত অতুল দাই আকৌ মোৰ এখন নাটক কৰিছিলে কিবা এটা হৈ আছে সেইবাৰো তেওঁ জ্যোতিৰূপাত শ্ৰেষ্ঠ কৌতুক শিল্পীৰ যেতিয়া বঁটা পালে বঁটা পাওঁতে সেইবাৰ আকৌ সঞ্জীৱ দাই দেখিছিলে সঞ্জীৱ হাজৰিকাই দেখি পেলাই কৈছে এই ল'ৰাজন কোন বোলো ল'ৰা নহয় তেওঁ বিয়া বাৰু কৰা মানুহ এজন গতিকে কৈছে এইজনক মই নতুন চিনেমা এখন কৰোঁ হলধৰ বুলি তেতিয়া সেই নাঙল চোৰটো সেইটোৰ কাৰণে সেইবাৰ সঞ্জীৱ হাজৰিকাই সেই নাটকৰ পৰাই তেওঁক আকৌ নিৰ্বাচন কৰিছিল গতিকে আমি সেই কৃপাবৰ কৌতুক গোষ্ঠী যিটো প্ৰসংগ ওলাইছে আমি কৃপাবৰৰ লক্ষীনাথ বেজবৰুৱাৰ যিটো আত্মা মানে বুলি মই ভাবোঁ ৰসিক বাকীটো তেওঁৰ বেলেগ কথাখিনি বেলেগ তেওঁৰ সেই কৃপাবৰৰ যিটো শ্লেষ যিটো ব্যংগ সেইটো আমি সেই কৃপাবৰৰ জৰিয়তে আমি ৰাইজলৈ দিব পাৰোঁ নেকি সেই সময়ত আমি চেষ্টা কৰিছিলোঁ খুব জনপ্ৰিয় হৈছিলে আৰু এতিয়া আছে এতিয়াও আমি আচলতে সেই কামখিনি কৰিব পৰা অৱস্থাতে আছে মই এখন কিতাপো লিখি আছোঁ এই গোটেই কাহিনীবিলাকৰ ওপৰত এই আমাৰ যে 28 বছৰৰ যিটো যাত্ৰা সেইটো হয়তো অনুষ্ঠান পৰিৱেশন কৰাতকৈও হয়তো বেছি আমোদজনক হ'ব ইমানেই কাহিনী আছে তেতিয়াহ'লে পৰিকল্পনা বুলি ক'লে আপুনি যে ক'লে লিখি আছে এতিয়া কিহত ব্যস্ত আছে আপুনি এতিয়া নাটকতে আছোঁ নাটকৰ কাম হৈ আছে আৰু চিনেমাৰো কাম হৈছে মোৰ এখন গুটি ফুলৰ গামোচা বুলি এখন নাটক সেইখন বহুবাৰ বাহিৰতো হৈছে অসমৰ বাহিৰতো হৈছে বহুতবাৰ তো সেইখন এইবাৰ ফিল্ম ফাইনেন্স অসম ফিল্ম ফাইনেন্সে উদ্যোগ লৈছে সেইখন ববি শৰ্মা বৰুৱাই পৰিচালনা কৰিছে সেইখনৰ কাম চলিছে তাৰ লগতে আনুষংগিক আৰু 2খন চিনেমা আৰু এখন তথ্যচিত্ৰৰ কাম এই আৰম্ভ হৈছে তো বাইদেউ কিয় ব্যস্ত আছে নেকি এতিয়া তেনেকুৱা মানে নাটকৰ তেওঁ কিতাপ এখন ওলাব তেওঁ যিমানখিনি ইতিমধ্যে লিখিছে সেইখিনি মই গোটাই মেলি কিতাপ আকাৰে উলিয়াম বুলি ভাবি থৈছোঁ ঠিক আছে আপোনালোক দুয়োৰ লগতে কথা পাতি খুবেই ভাল লাগিছে আচলতে ইমানে যিটো পজিটিভ চিন্তাধাৰাৰ মানুহ বুলি কৈছোঁ আৰু দম্পতি আপোনালোকৰ ইজনে সিজনক সহযোগ কৰিছে ভাল লাগিছে আৰু এনেদৰে আপোনালোক আগুৱাই যাওক অনাগত দিনবোৰ আৰু অধিক সুখৰ হওক আপোনালোকৰ আৰু লগতে আপুনি সৃষ্টি কৰি যাওক নতুন নতুন নাটক বা বেলেগ ধৰণৰ কাহিনী যিয়েই নহওক আমাৰ শুভকামনা থাকিলে আৰু আপুনি অতি ব্যস্ততাৰ মাজতে আহি এই সময়খিনি আকাশবাণী তেজপুৰ কেন্দ্ৰক দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ লগতে বাইদেউকো ধন্যবাদ জনাইছোঁ আমাৰো বহুত ভাল লাগিলে আমি জনা নাছিলোঁ আচলতে এনেকুৱা এটা অনুষ্ঠানো আছে বুলি মই বেলেগভাৱে মই ভাবি আহিছিলোঁ কিন্তু ইয়াত আহি আৰু বেছি ভালহে লাগিলে গতিকে আমাৰ ফালৰ পৰাও তেজপুৰ ৰেডিঅ'ক আৰু তোমাক আমি আমাৰ শুভকামনাও জনাইছোঁ আৰু ভাল হওক ধন্যবাদ ইমান পৰে শ্ৰোতাসকলে দম্পতি অনুষ্ঠানটিত বিশিষ্ট নাট্যকাৰ
অৱসৰপ্ৰাপ্ত শিক্ষক, সংগীত পৰিচালক, গীতিকাৰ, চিত্ৰনাট্যকাৰ পংকজ্যোতি ভূঞা আৰু তেওঁৰ সহধৰ্মিনী অভিনেত্ৰী শিক্ষয়িত্ৰী ৰূপালীম বৰাৰ সৈতে হোৱা অন্তৰংগালাপটি শুনিলে। ইয়াত ভাগ ল'লে প্ৰাঞ্জল শইকীয়াই। প্ৰযোজনা অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।